ওপৰত প্ৰায় 40 ডিগ্ৰী চেলচিয়াছ উষ্ণ গৰম আৰু ইফালে এনেকৈ প্ৰায় 15-20টা বাঁহ এটা ঠেলাত ওপৰত চাইকেল চলাই এজন খিলঞ্জীয়া অসমীয়া যুৱকৰ কৰ্মদক্ষতা আপোনালোকৰ মাজত মই ৰুদ্ৰ অসম এই বিশেষ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। সম্পূৰ্ণ ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু এবাৰ জয় আই অসম ধ্বনিৰে মুখৰিত কৰক। অসমীয়াই যে ঘাম নুলিয়াই শৰীৰৰ পৰা এইটো কিন্তু একচুৱেলি মিছা কথা। এইটো চাইছে, এইটো ঘাম হয় হা, যদি চেলেকি দিয়া যায় টেঙা লাগিব, এইটো ঘাম হয়। এয়া চাইছে না অসমীয়াৰ ঘাম। অসমীয়াই যে পৰিশ্ৰম কৰিব পাৰে হা, মই আজি এই ভিডিঅ'টো বনাই দিছোঁ আৰু ইয়াত আৰু কোনো অসমীয়া কিবা মিয়া কিবা কিবি নহয় আৰু কথাটো কৈছোঁ। আমাৰ অসমীয়া সমাজেও যে কেনেকৈ ঘাম উলিয়াব পাৰে, বাস্তৱত এই ঘাম নুলিয়ালে বাস্তৱত কিহৰ অসমীয়া কিহৰ মানুহ গম পাইছে? এয়া চাওক না আমাৰ ধনদাৰ ঘৰতে মোৰ জন্ম ক'বলৈ গ'লে। ধনদাই মোক জুলুঙাইছেনে নাই? জুলুঙা তেনেকৈ কৰিছেনে নাই? কৰিছে না কোচত লৈছেনে নাই মোক? আৰে ধনদা গতিকে এয়া আপোনালোকে চাইছে না ধনদাৰ কৰ্মজীৱন আপোনালোকৰ মাজত দেখাম। ধনদাই এই বাঁহৰ বেপাৰত তেওঁ জীৱন পৰিচালনা কৰি আছে। আৰু চাওক না এই ভাই আমাৰ কিছুমান আছে, আমাৰ মাজতে কিছুমান আছে কাম কৰিবলৈ লাজ কৰে, মোকে কয় চুলি কাটা নাপিত কয়, কিবা কিবি কয় মোক। উপায় নাই, এই কোৱা মানুহকতো মুখ বন্ধ কৰিব নোৱাৰোঁ, কিন্তু কামৰ মাজেৰে বন্ধ কৰি দিব পাৰোঁ গম পাইছে? এয়া চাইছে নাই কেনেকৈ ঘাম বৈ আছে, চাওক না জিলিকি আছে মানে ঘামটো। জীৱন পৰিক্ৰমা এনেকৈ চলি আছে আমাৰ ধনদা আপুনি নিজৰ এই কামক লৈ সুখী নে? সুখী আনন্দত মানে চলি আছে, জীৱন চলি আছে, কোনো টেনশ্যন নাই। নিজৰ কাম, এইটো নিজৰ কাম হয়, নিজৰ কাম, নিজে মালিক, নিজৰ ঠেলা হয়নে? খালি অলপমান বাঁহটো কিনি আনিবলগীয়া হয়, এইটোতো আৰু সেইটো কিনিব লাগিবই। গতিকে আপুনি বাঁহ ৰুইছেনে নাই? ৰুইছে, কেতিয়াবা নিজৰোতো বেচে দুটা এটা গাঁৱতে। গতিকে বাপৰে ঘামটো কেনেকৈ জিলিকি আছে আপোনালোকে চাওক না। অসমীয়া ডেকা এনেকৈ কৰ্মজীৱনত ব্যস্ত দেখিলে AI ভিডিঅ' বনোৱা বুলি নাভাবিব। AI আজিকালি AI বুলি যে কয়, AI ব্যৱহাৰ কৰি মানুহ এলেহুৱা হৈ পৰিছে, আৰু এলেহুৱা মানে ফেচবুকত মানে সামাজিক মাধ্যমত এলেহুৱা মানে গম পাইছে? বাস্তৱত AI মানুহক জীৱনত মানে কোন সঁচা কোন মিছা সেই উপলব্ধি কৰিবলৈ আমি বাস্তৱত মানে মূৰ ঘমাই দিবলগীয়া হয়। কিবা ভিডিঅ'টো AI নেকি, এই ফটোটো AIত বনাইছে নেকি, তেনেকুৱা হৈ গৈছে। মানে আৰ্টিফিচিয়েল দুনিয়াত মানে এতিয়া পাই গৈছোঁ। এটা আছিল ন এটা পৰীকে দুনিয়া বুলি, তেনেকুৱা বেলেগ দুনিয়াত মানে আমি প্ৰৱেশ কৰা যেন অনুভৱ কৰিছোঁ। হয়তো সেই দিনো আহিব যদি মানুহে এই AIক যদি আৰু বেছিকৈ মৰম কৰিলে গম পাইছে? আমি লিখা মেলাটো এতিয়া অলপ দিনৰ পিছত এইবিলাক সকলো বন্ধই হ'ব, তেনেকুৱা ধৰণৰ পাইছোঁ। কাৰণ আমি মুখেৰে মাতি দিলে AI লিখি দিয়ে, তেনেকুৱা ধৰণৰ কণ্ডিশ্যন আজিৰ যুগত। গতিকে এই ভিডিঅ'টো AI নহয়, এই ভিডিঅ'টো ডাইৰেক্ট থলুৱা ভিডিঅ' হয়। গতিকে আপোনালোকৰ এই ঘামটো AIৰ ঘাম নহয়, চাওঁ না এইপিনি অলপ দাদা এইবাৰ জিলিকাক না, এই চাওঁ বডিটো আৰে ভাই চাওক না কেনেকৈ ঘাম ওলাই আছে। এয়া অসমীয়াৰ ঘাম, পৰিশ্ৰমী ঘাম, এয়া পৰিশ্ৰমী সবল ডেকা বুজিছে? গতিকে এয়া তেওঁ কোনো কৰ্মজীৱনত কোনো অগ্ৰাহ্য নকৰি নিজৰ জীৱন এনেকৈ পৰিচালিত কৰি আগুৱাই গৈ আছে। গতিকে এইজন যুৱকক, এয়া অসমীয়া যুৱকক কোনো লাজ চৰম নাই। তেওঁ নিজৰ জীৱনক, নিজৰ পৰিশ্ৰমী জীৱনক অগ্ৰগতিৰ মূল হিচাপে লৈ এনেকৈ জীৱন পৰিক্ৰমা অতিবাহিত কৰিছে। গতিকে এনেকুৱা যুৱক, খিলঞ্জীয়া অসমীয়া যুৱকৰ এই কৰ্মদক্ষতাক যদি এনেকৈ আমি এপদ দুপদকৈ যদি আমি দুপদে কৰ্মক যদি আমি আগুৱাই লৈ যাওঁ, তেনেহ'লে বাস্তৱত আমাৰ অসমখন, আমাৰ সোণালী অসম, আমাৰ অসম ন, কাৰ অসম? আমাৰ অসম। আমাৰ অসমত কাম কৰিবলৈ কিবা লাজ আছে নেকি? কাৰ অসম? আমিতো ক'ৰবাত আপুনি ক'ত বহিৰাজ্যত গৈ পেলাইতো কাম কৰা নাই, ইয়াতেতো কাম কৰি আছে নিজৰ জেগাত, নিজৰ খাই, নিজৰ ভাত খায়। আপুনি কি খেতি কৰে নাই? আপুনি ধান খেতি কৰে, চব ছিজনত চব বস্তু হয়। গতিকে এইজন পৰিশ্ৰমী উদ্যমী যুৱক, আপোনাৰ শুভ নামটো কি আছিলে? ভৱেন শইকীয়া। এয়া ভৱেন শইকীয়াক মই আজি দেখাইছোঁ তেওঁৰ কৰ্মজীৱনৰ
এনেকৈ নিজৰ জীৱন এনেকৈ অতিবাহিত কৰি আগুৱাই গৈছে আৰু এই ভিডিঅ'টো যাতে আপোনালোকে এবাৰ চাব ইয়াক লাইক কমেণ্ট কিবা কিবি কৰিবৰ কাৰণে মই কোৱা নাই প্ৰত্যেকজন অসমীয়াই চোৱা প্ৰয়োজন আছে এই বিশেষ ভিডিঅ' এই ভিডিঅ'ৰ মাজেৰে আমি যে অসমীয়া সমাজ যে নিজৰ কৰ্ম সংস্কৃতি মঞ্চৰে জীৱন গঢ়াৰ আমাৰ যি ভৱিষ্যত আগুৱাই নিয়াৰ যি পৰিকল্পনা যাতে আমাৰ অসমী ভূমিতে যাতে সকলোৰ জীৱন সাৰ্থক হওক মই তাৰে কামনা কৰিছোঁ ধন্যবাদ আমাৰ ধন্দা জয় আই অসম বুলি জয় আই অসম জয় আই অসম